সুইচটো টিপি দিলে বহিব নানান ধৰণৰ কামত নিয়োগ কৰিছে অংগনবাদীক কিন্তু চৰকাৰী কৰ্মচাৰী মৰ্যাদা নিদিয়ে চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা লাগে কাৰণ আমি যিখিনি কাম কৰি আছো সেয়া চৰকাৰৰ আণ্ডাৰত কৰি আছো কিন্তু আমি মানুহখিনিয়ে চৰকাৰী নহয় হয়নে নহয় বান্ধৱীসকল আমি কাম কৰি আছো চৰকাৰৰ কিন্তু মানুহকেইটা আমি চৰকাৰী নহয় আজি মানে দিনৰ পিছত দিন মাহৰ পিছত মাহ ঘণ্টাৰ পিছত ঘণ্টা ছেকেণ্ডৰ পিছত ছেকেণ্ড ধৰি আমি আমাৰ ৰিপৰ্টসমূহ এই অফিচত প্ৰদান কৰি আহিছো কিন্তু আজিলৈকে আমি চৰকাৰীকৰণ হ'ব পৰা নাই আমাক যি মাননি দিছে সেই মাননিৰ আমি মুঠেও চলিব নোৱাৰো যদিও 50% আমাৰ কৰ্মীসকলৰ পদোন্নতিৰ কথা চৰকাৰে কৈছিল যদিও এতিয়ালৈকে সেইটো কিন্তু আমাৰ কাৰ্যক্ষম হোৱা নাই মজুৰি লাগে কৰ্মী সহায়িকাক নিয়মীয়া স্বীকৃতি লাগে কৰ্মী সহায়িকাসকলক নিয়মীয়া স্বীকৃতি প্ৰদান কৰক সহায়িকাক নিয়মীয়া স্বীকৃতি প্ৰদান কৰক কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি প্ৰদান কৰক উপচৰকাৰী সুবিধা অতি শীঘ্ৰে আদায় দিয়ক অৰ্হতাৰ ভিতৰত ছুপাৰভাইজাৰৰ নিযুক্তি দিয়ক আমাৰ দাবী ন্যায্য দাবী গৰমৰ বন্ধ অংগনবাদী কেন্দ্ৰক অতি শীঘ্ৰে প্ৰদান কৰক আমাৰ দাবী ন্যায্য দাবী কেন্দ্ৰীয় বাজেটত অংগনবাদী ধন বৃদ্ধি কৰক মাননি নহয় মজুৰি লাগে বাইদেউ আজি আপোনালোকে কলা দিৱস পালন কৰি আছে হয় হয় আমি কেইবাটাও দাবী লৈ মানে আজি সমগ্ৰ দেশেই এই কলা দিৱস উদযাপন কৰিব লগা হৈছে কাৰণ সংগঠন জন্ম হোৱাৰ পৰাই আমি মানে চৰকাৰৰ ওচৰত কেইবাটাও মানে দাবী দি আছো বিশেষকৈ 1 নম্বৰ দাবী হৈছে আমাক নিয়মীয়া কৰ্মচাৰী ব্যৱস্থা কৰিব লাগে অংগনবাদী কৰ্মী সহায়িকাসকলক নিয়মীয়া ব্যৱস্থা কৰিলে আমাৰ আৰু এই আন্দোলনৰ প্ৰশ্ন নাহে গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছো আমাক নিয়মীয়া কৰ্মচাৰী ব্যৱস্থা কৰক অংগনবাদী কৰ্মী সহায়িকাসকলক আন্দোলনটো নচলিব লগতে কেন্দ্ৰীয় বাজেটত আমাৰ অংগনবাদীৰ কাৰণে ধন বৃদ্ধি কৰিব লাগে এইটো এটা ডিমাণ্ড আৰু উৎকট গৰমত আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ লগতে এই আজিৰ শিশু কালিৰ নাগৰিক আমি বনাব যাওঁতে দেশৰ বাচ্চাসকলে যিটো কষ্ট পাই আছে এই কষ্টটো নিৰাময় কৰাৰ কাৰণে চৰকাৰৰ ওচৰত এটা দাবী আমি ৰাখিছো গৰমৰ বন্ধ প্ৰদান কৰিব লাগে আৰু কেন্দ্ৰৰ পৰা যিটো মানে অফিচৰ পৰা যিটো বস্তু মানে খাদ্যৰ নামত খেলনাৰ নামত যিবিলাক বস্তু দিয়ে সেই বস্তুবিলাকৰ কেৰিং চাৰ্জ কৰ্মী সহায়িকাৰ মনোপুত নহয় সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছো এই সামগ্ৰীসমূহ তেওঁলোকে নিজাববীয়াকৈ অফিচৰ পৰা কেন্দ্ৰত যোগান ধৰাৰ কাৰণে আমি দাবী জনাইছো লগতে আৰু দাবী আছে গৰমৰ বন্ধৰ উপৰিও আৰু দাবী আছে কি অৱসৰী সুবিধাটো 4 লাখ টকা হৈছে অকনমান আৰু আগুৱাই যাব লাগে চৰকাৰে কাৰণ আজিৰ বজাৰত 4 লাখ টকা একো নহয় গ্ৰেচুৱেটি প্ৰদান কৰিব লাগে ইত্যাদি ইত্যাদি দাবী লৈ আজি আমি কলা দিৱস উদযাপন কৰিছো আৰু আপোনালোকক অনুৰোধ জনাইছো এই আমাৰ দাবীটো যাতে অসমৰ আকাশে বতাহে প্ৰচাৰ হয় এইখিনি ধন্যবাদ বিভাগীয় মন্ত্ৰীগৰাকীয়ে সদনত সিদিনা ক'লে যে আপোনালোকৰ বহুখিনি সুবিধা দিছে মডেল কেন্দ্ৰ দিছে হয় হয় মন্ত্ৰীসকলৰ লগত আমি কেইবাবাৰো মানে ইয়াৰ আগৰ আমাৰ অজন্তা বাইদেৱে আমাক কেইবাবাৰো মাতি লৈ গৈছিল তেওঁৰ লগত আমি বহিছিলো বহি আমাক মানে কিবা কিবি কয় মানে তোমালোকক আমি বহুত সুবিধা দিছো মডেল চেণ্টাৰৰ নামত 25 লাখ টকা দিছো ক'লে বেয়া হয় আমাৰ নিচিনা সাধাৰণ মানুহক আজিকালিতো চৰকাৰৰ কিছুমান আইন কানুন জানে লঘু দুখত গুৰু শাস্তি গুৰু দুখত লঘু শাস্তি গতিকে নকলেও নহয় কোৱা কথাটো কৈয়ে মৰিম যে 25 লাখ টকাৰ যিটো অংগনবাদী মডেল অংগনবাদী দিছে আপোনালোকে ভাবক 25 লাখ টকাৰ ঠাইত যদি 10 লাখ টকাৰে ঘৰ এটা ধুনীয়া কৰি বনাই দিয়ে বাকি 15 লাখ টকা 230টা প্ৰজেক্ট ৰৈ যায়
অসমত 230টা ICDS প্ৰজেক্ট আছে। এই প্ৰজেক্টত যদি 10 লাখৰ ঘৰ বনাই দিয়ে, সুন্দৰ ঘৰ হয়। আমাক অত্যাধুনিক ঘৰ নালাগে, খালি ৰ'দ বৰষুণ পৰিব নালাগে, বিজ্ঞানসন্মত হ'ব লাগে। বাচ্চা কেইটাই যাতে ৰ'দ বৰষুণ মানে সহ্য কৰিব লগা নহয়। গতিকে বাইদেউক আমি এই কথাটো কৈছিলো যে আমাক 25 লাখ টকাৰ ঘৰৰ পৰিৱৰ্তে 10 লাখ টকীয়া ঘৰেও আমাৰ হ'ব, বাকী 15 লাখ টকা আমাৰ মাননীৰ লগত বৃদ্ধি কৰক। তেতিয়া বাইদেউ অলপমান খং কৰি কিনে কৈছে। আৰু এগৰাকী মন্ত্ৰীৰ সন্মুখত যেতিয়া আমি কথা ক'বলৈ যাওঁ, আমাৰো এটা মানে ভয় লাগে। তেওঁলোকৰ হাতত বহুত ক্ষমতা আছে, আমাৰ হাততো ক্ষমতা নাই। ক্ষমতা থাকিলেও আমি উচিত কথা কম। মডেল চেণ্টাৰৰ নামত যিখন নাটক কৰিছে, এতিয়াও মডেল চেণ্টাৰৰ যিবিলাক বনাইছে, বহুতৰ পানী পৰি আছে, বহুতৰ নিৰ্মীয়মান অৱস্থা বেয়া হৈছে। গতিকে চৰকাৰে সেইবিলাক চকু কাণ দিয়ক। আৰু অংগনবাড়ীৰ যি দুখ কষ্ট সেইবিলাক মষিমূৰ কৰাৰ কাৰণে যি দাবী দিছে সেই দাবীবিলাক মানি লওক। আৰু এই অসমৰ কিছু সংখ্যক প্ৰকল্পত, যেনে দুধনৈ প্ৰকল্পত ৰিটেনশ্যনৰ নামত অংগনবাড়ী কৰ্মী সহায়িকাৰ পাছবুকৰ কাৰণে কিবা আধাৰ কাৰ্ড কিবা কাৰ্ড এইবিলাক লৈ আজি 4 মাহ হ'ল নে? 4 মাহ হ'ল। আপোনালোকে ভাবক, এগৰাকী অংগনবাড়ী আজিৰ এই মূল্য বৃদ্ধিৰ বজাৰত মাত্ৰ 8,000 টকা মাননি পায়। 4 মাহ মাননি নোপোৱাকৈ অংগনবাড়ী কৰ্মীগৰাকীয়ে তেওঁৰ ঘৰখন কেনেকে চলাব? আৰু তেওঁতো ৰাতিপুৱাই ওলাই তেওঁ কাম কৰিব লাগিব। তেওঁ চৰকাৰে ভাবে অংগনবাড়ী বিলাক একোটা যন্ত্ৰ, কাৰণ তেওঁলোকক চুইচটো টিপি দিলে উঠিব, চুইচটো টিপি দিলে বহিব। নানান ধৰণৰ কামত নিয়োগ কৰিছে অংগনবাড়ীক, কিন্তু চৰকাৰী কৰ্মচাৰী মৰ্যাদা নিদিয়ে। আৰু এই যে ৰিটেনশ্যনৰ নামত নাটক, মই আজি আপোনালোকৰ আগত দৃঢ়তাৰে কৈছো, যদি 15 দিনৰ ভিতৰত এইখন নাটক বন্ধ নকৰে, তেতিয়াহ'লে আমি এই দুধনৈ প্ৰকল্পই অনাগত দিনলৈ আমি ধৰ্মঘট চলাম। 15 দিন সময় দিছো মাত্ৰ। ধন্যবাদ। সংগঠনৰ কিবা আপোনালোকৰ ভাগ হৈছে নেকি? সংগঠনৰ ভাগ মানে এইটো হয়, ক'বলগীয়া কথাই আপোনালোকে সুধিছে, ভাল প্ৰশ্ন কৰিছে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাখন মানে সুদূৰ প্ৰসাৰী দীৰ্ঘদৰ্শী চিন্তাধাৰাৰে আছে। কিন্তু হয়, আমাৰ নেতৃত্বৰো হয়তো ক'ৰবাত কিবা ভুল হৈ গৈছে। কিন্তু তাকে নকৰি এছামে মানে কি কৰে, নেতৃত্বক তেল মালিচ কৰিব যায়। তেল মালিচ কৰিব যাওঁতে সংগঠনটো কেতিয়াবা বেয়া হৈ যায়। তেল মালিচ কৰিব নালাগে। আৰু অসম ৰাজ্যিক কোনোবা যদি আঁতৰিও গৈছে, নতুন সংগঠনৰ জন্ম দিছে, তেওঁলোকে একো কাম কৰিব পৰা নাই। আজি অসমত অৱসৰকালীন সুবিধা আমি আদায় কৰিলো, 4 লাখ টকা হলেও আমি আদায় কৰিলো। ভাৰতবৰ্ষৰ কিন্তু কোনো ৰাজ্যত অৱসৰকালীন সুবিধা হোৱা আজিলৈকে নাই। আমি অসমে ওলাইছো আন্দোলনৰ ফলত অনাহাসক পতান দিয়াৰ দৰে যি মাননি বৃদ্ধি কৰে, সেই মাননি অলপ হলেও বৃদ্ধি কৰিছে। আন্দোলনৰ ফলত ছুপাৰভাইজাৰৰ 50% আমি ডাইৰেক্টৰৰ পৰা, চৰকাৰৰ পৰা আদায় কৰিবলৈ সক্ষম হৈছো। কিন্তু লিখিত জাননী দিব লাগে আৰু অতি সোনকালে আমাৰ উপযুক্ত জ্যেষ্ঠতা আৰু অৰ্হতাৰ ভিতৰত ছুপাৰভাইজাৰৰ পদোন্নতি দিব লাগে। এয়া সংগঠনে কৰিছো। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাৰ পৰা যিসকল আঁতৰি গৈছে, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা বিলীন নহয়, আছে আৰু অদূৰ ভৱিষ্যতে থাকিব, যেতিয়ালৈকে ICDS জিন্দা থাকে। ধন্যবাদ।